বহুত দিনৰ মূৰত আপোনালোকৰ লগত এটা ভাল লগা মোমেণ্ট এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এয়া কিন্তু একো দিখাবা নহয়, মোৰ কাৰণে এটা স্পেচিয়েল, যিহেতুকে মই মেমৰি হিচাপে ৰাখিবৰ কাৰণেহে ভিডিঅ'টো কৰিলোঁ। আৰু বহুত দিনৰ পৰা নিজৰে মন এটা আছিলে, যিহেতুকে মাইনা কাৰণে কাপোৰ নিজে বজাৰ কৰিম বুলি, সেইকাৰণে গ'লোঁ ফাৰ্ষ্ট ক্ৰাইলৈ। আৰু লগতে ভিনদেউকহে লৈ গৈছোঁ দেই। আৰু এইখিনি বস্তু যে মই কেণ্টিনৰ পৰা লৈ লৈছোঁ। কেণ্টিনৰ পৰা লোৱাৰ কাৰণটো হৈছে বাহিৰত লোৱাতকৈ কেণ্টিনত অলপ কমতে হৈ যায়, যিহেতুকে সেইকাৰণে লৈ লৈছোঁ। আৰু দুই এটা বস্তু কি ল'ব লাগে আপোনালোকে যদি জানে মোক কমেণ্ট কৰি জনাবচোন। আৰু ফাৰ্ষ্ট ক্ৰাই কাপোৰবোৰ ইমান কোমল, ছফ্ট আৰু মৰম লগা নহয় জানো, মোৰ দেখি ভাল লাগি গ'ল। আৰু এতিয়া গৰমৰ টাইম, যিহেতুকে বেবীকটো বহুত ছফ্ট কাপোৰে পিন্ধাব লাগিব, সেইকাৰণে তাৰ পৰা লৈ ল'লোঁগৈ। আৰু অনলাইনত লৈ লোৱাখিনি বাৰু আপোনালোকক বেলেগ এদিন দেখুৱাম। এইখিনি কিন্তু বৰ মৰম লগা আছিলে, চাইছেনে বাৰু, বৰ মৰম লগা দেই। আৰু এইফালে টুপি লৈ লৈছোঁ, মোজা সেইখিনি লৈ লৈছোঁ, ঠাণ্ডাত যাতে পিন্ধাব পাৰোঁ। আৰু ভিডিঅ'টো শেষত আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা থাকিল।